কোন চাৰিটা সমষ্টিত জয়ী হ'ব কোন মিত্ৰজোঁট নে বিৰোধী ঐক্য AIUDFৰ ভাগ্যত আছে কি এই পৰ্যায় শেষ পৰ্যায় এই চেষ্টা শেষ চেষ্টা বাকী ৰোৱা চাৰিটা সমষ্টিত বিজয় ধ্বজা উৰুৱাবলৈ দিন ৰাতি একাকাৰ কৰিছে শাসক বিৰোধীয়ে সৰভোগত ফণীভূষণ চৌধুৰীৰ সমৰ্থনত মিত্ৰজোঁটৰ বিশাল পদযাত্ৰাত অংশ ল'লে মন্ত্ৰী ৰঞ্জিত দাসে ৰঞ্জিত দাসৰ মতে এইবাৰ বৰপেটা লোকসভা সমষ্টিত জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ফণীভূষণ চৌধুৰীক ভোট দিবলৈ ওলাই আহিছে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 3 লাখ ভোটত জয়ী হ'ব বুলি দাবী আজি সৰ্বগত সমগ্ৰ মানুহে ওলাই আহিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট প্ৰদান কৰাৰ কাৰণে আৰু তেওঁৰ সমৰ্থনত আজি পদযাত্ৰাত ওলাই আহিছে আৰু এইকেইদিন যোৱাকালি অভূতপূৰ্ব অসমৰ ইতিহাস সৃষ্টি কৰি বৰপেটা অঞ্চলত যিসকল বঙালী ভাষী মানুহে 8,000 বঙালী ভাষী মানুহে হাতীত ভোট দিবলৈ ওলাই অহাটো আচলতে বহুত ডাঙৰ কথা এইটো বৰপেটা ৰোডতো বিশাল পদযাত্ৰা NDA প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বাহিৰ কৰা বিশাল ৰোড শ্ব'ত অংশ ল'লে অতুল বৰাই মন্ত্ৰী অতুল বৰাৰ দাবী কংগ্ৰেছ AIUDF এতিয়া হতাশ হৈছে তেওঁলোক হতাশ হৈছে তেওঁলোক নিৰাশ হৈছে কাৰণ ৰাজ্যখনৰ সৰ্বত্ৰ যিদৰে NDA প্ৰাৰ্থীৰ সপক্ষে ঢৌ বুলিছে এইটো স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ এবাৰ বিধ্বস্ত হ'ব নিৰ্বাচন হ'ব দিয়ক আৰু এটা কথা স্পষ্ট হৈছে যে এই নিৰ্বাচন উন্নয়নৰ সপক্ষে নিৰ্বাচন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰি দক্ষিণ শালমৰাত অখিল গগৈ অখিলে শ্লোগান দিলে চাচা মামা গো বেক আজমলক সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা ডাঙৰীয়া অসমৰ সংখ্যালঘু সমাজৰ আটাইতকৈ ডাঙৰ বিত্ৰিয়াৰ বা বিশ্বাসঘাতক বা গাদ্দাৰ আজি সংখ্যালঘুসকলৰ মূল সমস্যা যেতিয়া হৈছে যেনেকৈ ধৰক সংখ্যালঘুসকলৰ ঘৰবিলাক যেতিয়া ভাঙি দিছে বদৰুদ্দিন আজমল ডাঙৰীয়া তেতিয়া ক'ত গৈছিলে যি সময়ত আমাৰ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা কংগ্ৰেছ দলে যেতিয়া বিধানসভাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে একে সময়তে আজমলৰ সভা দক্ষিণ শালমৰাত ফকীৰগঞ্জত হেলিকপ্টাৰেৰে প্ৰচাৰ চলাবলৈ আহিল বদৰুদ্দিন আজমল ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰি আজমলে ক'লে ধুবুৰীত এইবাৰ কংগ্ৰেছৰ ডাব্বা খালী হৈ যাব ধুবুৰীৰ জনতা AIUDFৰ লগত আছে বুলি মন্তব্য আজমলৰ শালমৰা আজি 20 বছৰ আগে যেনেকৈ আছিল ফকীৰগঞ্জৰ মানুহ 100% আমাৰ লগত আছে UDFৰ লগত আছে তাৰ আছে বিলাসীপাৰাতো প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰত আহিল আজমল ৰাণীগঞ্জত মৌলানা বদৰুদ্দিন আজমলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ভাষণত সুৰদ্ধাৰ সমালোচনা ৰকিবুলক সভাৰ শেষতো ক'লে AIUDFৰ সভা দেখি ৰকিবুল বেহুচ হৈ যাব ভাল পাইছো আলহামদুলিল্লাহ ইমান ভাল পাইছো এই সব আমার মিটিং চাই রকিবুল হুছেইন বেহুচ একদম সামাগুৰিত গৈ দম ল'ব গোৱালপাৰাৰ জলেশ্বৰ গৌৰনগৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভা সভাখনত অখিল গগৈৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক শপত বাক্য পাঠ কৰোৱালে অখিলে এইবাৰ ভোট দিব নালাগে সাম্প্ৰদায়িক দলক অখিলৰ অভিযোগ লুঙি টুপিৰ কথা কৈ কৈ আজমলে সহায় কৰি আহিছে বিজেপিক সংখ্যালঘু ৰাইজে চিঞৰি চিঞৰি কৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহেব এজন বিশ্বাসঘাতক এজন গাদ্দাৰ এজন বেইমান বিজেপিয়ে যাতে সদায় ভোট পাব পাৰে তাৰ কাৰণে সদায় নিৰ্বাচনৰ সময়ত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি কেতিয়াবা কয় যে লুঙি আৰু টুপিৰ চৰকাৰ হ'ব আৰু কেতিয়াবা কয় যে নহয় মই যদি MPG-কো 420টা মাদ্ৰাছা বনাই দিম এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি সদায় বিজেপিক সহায় কৰি আহিছে এইদৰে নিৰ্বাচনী ৰণদংকা বাজিছে 4টা সমষ্টিত সময় নাই 5 মিনিট প্ৰচাৰ শেষ 7 মিনিট নিৰ্বাচন কোনে মাৰিব বিজয়ৰ খাহি অপেক্ষা 4 জুনলৈ ব্যুৰ ৰিপৰ্ট NKTV+